নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল চাই গম পাইছেই চাগে আজিৰ এই ভিডিঅ'টোত আমি কিহৰ বিষয়ে আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব গৈ আছোঁ PM কিষাণৰ বিষয়ে। আপোনালোকে যিটো PM কিষাণৰ 20 নম্বৰ কিস্তিৰ বাবে অপেক্ষা কৰি আছে হয়তো, গতিকে এই অপেক্ষাৰ অন্ত অতি জলদি আহি আছে। আপোনালোকে ইয়াত দেখা পাইছে PM কিষাণ সন্মান নিধি। আপোনালোকৰ বেংক একাউণ্টটো ৰেডি কৰি থৈ দিয়ক। আহি আছে 4,000 টকা। 4,000 টকা এতিয়া বৰ্তমান দিব আপোনালোকক, কাৰণ যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টে 2,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত সোমোৱাই দিব। যদি এইবিলাক কাম আজিৰ এই ভিডিঅ'টোত এটা স্পেচিয়েলি আপোনালোকৰ বাবে বনাইছোঁ, কাৰণ কিছুমান কাম আপোনালোকে নিজৰ মোবাইলতে বা CSC চেণ্টাৰত কৰি থৈ দিব লাগিব, তেতিয়াহে আপোনালোকৰ একাউণ্টত অতি সোনকালে আপোনাৰ যিটো PM কিষাণৰ পইচাটো সোমাব। গতিকে ইয়াত অফিচিয়েল ৱেবছাইটটো দেখা পাইছে Know Your Status of Payment। আপোনালোকে ইয়াত দেখা পাইছে যদি অফিচিয়েল ৱেবছাইটত যায় তেতিয়াহ'লে ইয়াত যিটো দ্য হনাৰেবল প্ৰাইম মিনিষ্টাৰ হেজ ৰিলিজ দ্য 19th ইনষ্টলমেণ্ট অফ দ্য PM কিষাণ যোজনা অন 24th February 2025। এইটো স্পষ্টভাৱে লিখা আছে যে যিটো 19 নম্বৰ কিস্তিটো আপোনালোকৰ 24 ফেব্ৰুৱাৰী 2025 তাৰিখে সোমাইছিলে, কিন্তু এতিয়া 20 নম্বৰ ইনষ্টলমেণ্টটো কেতিয়া সোমাব বহুতৰে প্ৰশ্ন এইটো হয়তো হৈ থাকে। 20 নম্বৰ ইনষ্টলমেণ্টটো কেতিয়া সোমাব। যেতিয়া আপোনালোকৰ 20 নম্বৰ ইনষ্টলমেণ্ট সোমাব, আপোনালোকে চিম্পলি গুগল ক্ৰম ব্ৰাউজাৰত গৈ পিনি pmkishan.gov.in ক্লিক কৰি দিলে এনেধৰণে এটা ইণ্টাৰফেচ শ্ব' আপ হৈ যাব। যেতিয়াই ৰিলিজ হ'ব ইয়াত আপোনালোকৰ আপডেট দিয়া হ'ব 20 ইনষ্টলমেণ্ট আমুক তাৰিখে মুকলি হ'ব। গতিকে আপোনালোকে বেলেগ ভিডিঅ' চাই লাভ নাই। আপোনালোকে যদি একজেক্ট ডেটটো জানিব বিচাৰে আপোনালোকে এই অফিচিয়েল ৱেবছাইটত গৈ পিনি চাব পাৰে। তাৰপিছত আপোনালোকৰ eKYC ইজ মেণ্ডেটৰী ফৰ PM কিষাণ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ। যিকেইটা ৰেজিষ্টাৰ্ড ফাৰ্মাৰ আছে সেইসকলে eKYC কৰাটো বাধ্যতামূলক। যদি আপোনালোকে eKYCটো নকৰে তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টত পইচাটো নোসোমাব। আপোনালোকে eKYC কৰিবৰ বাবে তললৈ স্ক্ৰল ডাউন কৰিব লাগিব, যিটো অফিচিয়েল ৱেবছাইটৰ এইটো আপোনালোকে দেখা পাইছে eKYC। এই eKYC অপশ্যনত গৈ পিনি আপোনালোকে নিজৰ OTP বেছ বা ফিংগাৰ প্ৰিণ্টৰ মাধ্যমেদি আপোনালোকৰ eKYCটো কৰাব পাৰে। আৰু আপোনালোকৰ এটা মনত ৰাখিবলগীয়া কথা, আপোনালোকৰ লিষ্টটো আছেনে নাই, আপোনালোকৰ যিটো নামটো লিষ্টত আছেনে নাই সেইটো আপোনালোকে চাব পাৰে। এই একে অফিচিয়েল ৱেবছাইটৰ ইণ্টাৰফেচতে আপোনালোকে পাব। যদি তললৈ আপোনালোকে স্ক্ৰল ডাউন কৰে তেতিয়া Know Your Status অপশ্যন এটা আপোনালোকে দেখা পাব। ইয়াত আপোনালোকে যেতিয়া ক্লিক কৰে তেতিয়া আপোনালোকৰ যিটো আধাৰ নম্বৰ বা ৰেজিষ্ট্ৰেশ্যন, যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যেতিয়া আপোনালোকে কৰিছিলে তেতিয়া ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা দিছিলে। যদি আপোনালোকৰ মনত আছে তেতিয়া ইয়াত এণ্টাৰ কৰি পিনি এই কেপচা কোডটো দি পিনি আপোনালোকে গেট OTP অপশ্যনত যেতিয়া ক্লিক কৰে তেতিয়া ৰেজিষ্টাৰ্ড মোবাইল নম্বৰলৈ OTP যাব। তেনেদৰে আপোনালোকে লগ ইন কৰি পিনি আপোনালোকৰ ষ্টেটাছটো চাব পাৰে। নতুবা আপোনালোকৰ যিটো আধাৰ নাম্বাৰ বা মোবাইল নাম্বাৰেদিও লগ ইন কৰিব পাৰে। তাৰপিছত নেক্সট আপোনালোকৰ যদি আপোনালোকে লিষ্টটো আছেনে নাই সেইটো আপোনালোকে বেলেগ ধৰণেও চাব পাৰে। বেনিফিচিয়াৰী অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। এই যিটো প্ৰথম অপশ্যনত বেনিফিচিয়াৰী, ইয়াত আপোনালোকে দেখা পাইছে বেনিফিচিয়াৰী লিষ্ট বুলি এটা অপশ্যন আছে। ইয়াত আপোনালোকে চিম্পলি ক্লিক কৰিব লাগিব। তেতিয়া আপোনালোকৰ এনেধৰণৰ এটা ইণ্টাৰফেচ শ্ব' আপ হৈ যাব। মই আপোনালোকক দেখুৱাই আছোঁ। এইটো বেনিফিচিয়াৰী লিষ্টটো চাবৰ বাবে আপোনালোকে ফাৰ্ষ্টত ইয়াত দেখা পাইছে ষ্টেটটো চিলেক্ট কৰিব লাগিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট সেইটো ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। তাৰপিছত চাব ডিভিজন কি সেইটো চিলেক্ট কৰি গৈ থাকিব লাগে। তাৰপিছত আপোনালোকে চিলেক্ট কৰিব লাগিব আপোনালোকৰ ব্লকটোৰ নাম, তাৰপিছত আপোনালোকৰ গাঁওখনৰ নাম। তাৰপিছত আপোনালোকে গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰে এনেদৰে আপোনালোকৰ গাঁওখনত থকা গোটেই মানুহকেইজনৰ নাম ওলাই যাব। গতিকে এনেদৰে আপোনালোকে চেকিং কৰিব পাৰে। এৰ পৰা বি এনেকৈ চিৰিয়েলি দিয়া আছে। আপোনাৰ নামটো কিহেদি ষ্টাৰ্টিং হয় সেইমতে আপোনালোকে নিজৰ নামটো চাব পাৰে। ইয়াত গোটেই লিষ্টকেইটা নাই, আপোনালোকে তলত 1 2 3 বুলি পেজ দিয়া থাকে। গতিকে
গোটেইকেইটা পেজ আপোনালোকে এনেদৰে চাব পাৰে। আপোনালোকে দেখা পাইছে অৰুণ দলে, অঞ্জু দলে, গোটেইকেইটা আমাৰ গাঁৱত যিকেইটা আছে এই গোটেইকেইটাৰ নাম ইয়াত শ্ব' আপ হৈ গৈছে। ঠিক তেনেদৰে আপোনাৰ নামটো আছে নে নাই এইদৰে আপোনালোকে চাব পাৰে। গতিকে PM কিষাণৰ বাবে জানিবলগীয়া কথাখিনি এয়াই আছিল। যদি আপোনালোকে অধিক জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে, আমি ফুল ছাপোৰ্ট দিব চেষ্টা কৰিম। যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, যাতে আমি ভিডিঅ' দিওঁতে আপোনালৈ ন'টিফিকেশ্যনটো আহে। গতিকে আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ, বাই বাই।